এৰি দিয়া নাই হাগ্ৰামা মহিলাৰীয়ে। বিটিচিত হ'ব হাগ্ৰামাৰে চৰকাৰ, এই দাবী কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ শাসনৰ বাক জুৰি নিজৰ হাতৰ মুঠিত থৈ ৰখাৰ যেন শেষ প্ৰয়াস কৰিলে হাগ্ৰামা মহিলাৰীয়ে। সাংবাদিকৰ সন্মুখত চৰকাৰ বনাম বুলি চেলেঞ্জ হাগ্ৰামা মহিলাৰীয়ে। জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, বৰ্তমানো ভাঙি পৰা নাই পূৰ্বৰ বিটিচিৰ চেফ হাগ্ৰামা মহিলাৰী। আমি জনাই আছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, বিটিচিত চৰকাৰ বনাম বুলি আইনৰো আশ্ৰয় লৈছে BPF-এ। 15 ডিচেম্বৰত চৰকাৰ গঠন কৰিছিল প্ৰমোদ বড়োৱে আৰু তেতিয়াৰ পৰা দেখিবলৈ পোৱা গৈছিল এক বৃহৎ অংকত যেন ব্যস্ত হৈ পৰিছিল এফালে যদি UPPL আৰু আনফালে BPF-ৰ সমান্তৰালকৈ ৰাজনৈতিক দলবিলাক ইতিমধ্যে তেওঁলোকে অংকত ব্যস্ত হৈ পৰিছিল। বিটিচিত যদিও বা নতুন চৰকাৰ গঠন হ'ল, কিন্তু আনফালে শেষ আশা কিন্তু এৰি দিয়া নাছিল হাগ্ৰামা মহিলাৰীয়ে। আমি দৰ্শকক জনাই আছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, আজি পুনৰ বিস্ফোৰণ ঘটালে হাগ্ৰামা মহিলাৰীয়ে। মিত্ৰতা প্ৰসংগতো আজি বিস্ফোৰক মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বিজেপিৰে মিত্ৰতা থাকিব নে নাথাকে সেই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে বিস্ফোৰক মন্তব্য কৰিছে। আমি তেওঁৰ ভাষ্য প্ৰথমে শুনাম, তাৰ পাছত আমি অধিক তথ্য দিবলৈ চেষ্টা কৰিম। মিত্ৰতা আমি কি, আমিতো মিত্ৰতা কাৰো লগত নাই, এতিয়ালৈকে নাই। আমি আজি অলপ আলোচনা কৰিম আৰু চাম, মুঠতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম। কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং চেনিং নাই, চৰকাৰ এনেই হৈ আছে, চাই থাকক আপোনালোকে। ছাৰ, হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে, আছিলে বন্ধুত্ব পাহৰি গৈছে, মিত্ৰতা শেষ হ'ব নেকি? বিজেপি চৰকাৰ আমাক বনাব দিয়ে আগত, চৰকাৰ আমাক আগত বনাব দিয়ে, ইয়াৰ পিছত বাছ এই 21ত নিৰ্বাচন। চৰকাৰ ছাৰ বানাটো নিশ্চিত। যদি মই বানাই আপুনি কি দিব মোক এইটো কওক। ছাৰ, বৰ্তমান BTCৰ আজি প্ৰমোদ বড়োৱে কৈছে অলপ আগত মানসিকভাৱে হাৰাশাস্তি কৰিছে, কষ্ট দিছে প্ৰমোদ বড়োক। কোনে? মই? আপোনালোকে টেনশ্যন দিছে কেছ কৰি। টেনশ্যন দিয়া বুলি কৈছে। কাক কেছ দিছে মোক? নহয় ছাৰ, এই যিটো BTC আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে, সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে, কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে। কোনোবা ব্যক্তিগতটো কৰা নাই, কাকবা ব্যক্তিগত কৰা নাই, আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে। এইটোৱেই। 3 মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া। এইবিলাক কিয় লাগে আপোনালোকক? কৰিছে কৰা নাই, চৰকাৰ আমি বনাম, চাই থাকক না। আপোনালোকে কিবা দে বাদে, মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক? বিৰোধীত নবহে নেকি আপোনালোকে BTCত? বাদী লাগিব, মই চৰকাৰ নবনাই বুলি। কোনোবা যদি সাহস আছে বাদী লাগক, 100% নিশ্চিত 100%। আৰু এয়া আমি হাগ্ৰামা মহিলাৰীৰ ভাষ্য আমি দৰ্শকক শুনালো। হাগ্ৰামা এতিয়া পূৰ্ণ আত্মবিশ্বাসী। তেওঁ স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত কৈছে যে হাগ্ৰামাৰে চৰকাৰ হ'ব BTC। এফালে 15 ডিচেম্বৰত দেখিবলৈ পোৱা গৈছিল প্ৰমোদ বড়োৰ নেতৃত্বত এখন চৰকাৰ গঠন হ'ল BTCত। নতুন চৰকাৰ গঠন হোৱাৰ পাছতো শংকা কিন্তু কমা নাছিল তেওঁলোকৰ মাজত। হাগ্ৰামা মহিলাৰীলৈ এতিয়াও কিন্তু ভয় আছে নতুন চৰকাৰখনৰ। কিন্তু আজি সংবাদ মাধ্যমৰ আগত যি বিস্ফোৰক মন্তব্য আগবঢ়ালে হাগ্ৰামা মহিলাৰীয়ে, আমি ইতিমধ্যে তেওঁৰ ভাষ্য শুনালো। তেওঁ চেলেঞ্জ দিছে সাংবাদিকক যে 100% চৰকাৰ গঠন হ'ব হাগ্ৰামা মহিলাৰীয়ে। BTCত চৰকাৰ গঠন কৰাৰ কথা পুনৰবাৰ উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। BTCত চৰকাৰ বনাম বুলি আইনৰো আশ্ৰয় লৈছিল BPF-এ। এফালে আইনী যুঁজ অব্যাহত আছে আৰু যোৱা কিছুদিন পূৰ্বে প্ৰমীলাৰাণী ব্ৰহ্মই মন্তব্য কৰিছিল যে বিজেপিয়ে দুৰ্নীতিৰ আশ্ৰয় লৈছে। এনেধৰণৰ মন্তব্য কৰিছিল প্ৰমীলাৰাণী ব্ৰহ্মই আৰু তাৰ পাছতেই আইনৰ কাষ চাপিছিল, আইনত দ্বাৰস্থ হৈছিল BPF। আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এফালে আইনী যুঁজ অব্যাহত আছে আৰু আনফালে হাগ্ৰামা মহিলাৰীৰ এই বিস্ফোৰক মন্তব্য। বিজেপিৰে মিত্ৰতা থকা নথকা কথাটো তেওঁ স্পষ্টকৈ উল্লেখ নকৰিলে। সাংবাদিকে প্ৰশ্ন সুধিছিল যে বিজেপিৰে তেওঁলোকৰ মিত্ৰতা থাকিব নে নাথাকে, তেওঁ কিন্তু স্পষ্টকৈ সেই কথা মন্তব্য নকৰিলে। সেই কথাৰ পৰা আওকাণ কৰি তেওঁ এটা কথাই বাৰে বাৰে ক'লে যে 100% BTCত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব। পূৰ্ণ আত্মবিশ্বাসী তেওঁ এতিয়াও। শাসনৰ বাক জৰি নিজৰ হাতৰ মুঠিত থৈ ৰখাৰ যেন শেষ প্ৰয়াস কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আমি পুনৰ শুনাম হাগ্ৰামা মহিলাৰীৰ সেই বিস্ফোৰক মন্তব্য। মিত্ৰতা আমি কি, আমিতো মিত্ৰতা কাৰো লগত নাই, এতিয়ালৈকে নাই। আমি আজি অলপ আলোচনা কৰিম আৰু চাম,
মুঠতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰি BTC গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা কৰিছে? প্লেনিং চেনিং নাই চৰকাৰ এনে হৈ আছে চাই থাকক আপোনালোকে ছাৰ হিমন্ত কৈছে যে আমাক প্লেনিং নালাগে।